নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনালো মই আকৌ এইকেইদিন পুৰা ফুৰিছো দেই আপোনালোকক সহযোগ কৰিবলৈ বেছি টাইম পোৱা নাই ৰাতিলে কৰিম আৰু সহযোগ এয়া মামীৰ লগত গৈ আছো আমি এঠাইলে মানে বিয়া খাবলৈ গৈ আছো আমি নতুন গাঁও বুলি কয় গুইজানৰ নতুন গাঁৱলৈ বিয়া খাবলৈ গৈ আছো এপিনে মিৰিণ্ডা কিনি খাই ললো আমি গোটেইকিটা এয়া দেখিছেনে বাইপাছত এখন নতুনকৈ অভাৰব্ৰিজ বনাইছে আৰু এতিয়া আমি গৈ আছো এপিনে পথাৰত পানী হ'লে দেখিছেনে একেবাৰে ৰুবলৈ তুলিবলৈ ৰেডি হ'লেই আৰু মানুহ আৰু কঠীয়া সিঁচিলে প্ৰায় ভাগে বাৰু তাৰপৰা এপিনে নামঘৰ এপিনে মানে মামী ভাগৰ সম্বন্ধীয় খুৰী ঘৰত সোমালোঁ আৰু তেওঁলোকো যাব এয়া তেওঁলোককো লৈ গ'লোঁ তাৰপৰা দেখিছিলে সেউজীয়া ইমান ভাল লাগে সেউজীয়া পৰিৱেশ মোৰ মানে ভিডিঅ'ত ক'বলৈ গ'লে অকল সেউজীয়াকৈ বেছি দেখিব মানে মই সেউজীয়াক পূৰা উঠাই ভাল পাওঁ আৰু সেউজীয়াবোৰ মোৰ প্ৰিয় এপিনে ছোৱালীয়ে একেবাৰে ধুনীয়াকৈ বহি লৈছে আইতাকৰ কোলাত আমনিও কৰা নাই পূৰা ফুৰিবলৈ পালেতো আৰু তাই ক'ব নালাগে আৰু বহুত ভাল পায় এইপিনে হ'ল এখন ব্ৰহ্মপুত্ৰ নদী গুইজানৰ এইটো গুইজান ঘাট আমি গুইজান ঘাটত ৰখিলোঁ তাৰপৰা এইপিনে ব্ৰহ্মপুত্ৰখনক অকণমান উঠাই ল'লোঁ আৰু আমাৰ অসমৰ সৰ্ববৃহৎ নদী ব্ৰহ্মপুত্ৰ এয়া তাৰপৰা আমি গৈ আছোঁ নতুন গাঁৱলৈ বুলি তাত বানপানী হৈছিলে দেই পূৰা বানপানীত মানে 3 দিনমান পূৰা ডুবিয়ে আছিলে বোলে তাৰপৰা এতিয়া মানে পানী শেষ হ'ল সেইবাবে বিয়াখন পাতিব পাৰিলে আৰু এয়া দেখিছেনে এইটো হ'ল জান এইটো মানে বহুত ওপৰলৈ পানী হৈ গৈছিলে আপোনালোকে দেখিব আৰু অলপ পিছত মানে ভিডিঅ' অকণমান কৰি আনিছোঁ এয়া দেখিছেনে গোটেই গছ বন এইবোৰ পলক লাগিয়ে আছে বানপানী হোৱা বহুত মানে এবুকু পানী হৈ গৈছিলে সঁচাকৈ দেই আমাৰ অসমৰ যে বানপানীৰ সমস্যাটো কেতিয়া যে সমাধান হ'ব এইবোৰ ঘৰবিলাক দেখিছেনে আধা ডুবি গৈছে সোনকালে মানে সমাধান নহয়েই দেখোন বানপানীৰ সমস্যাটো এইপিনে ছোৱালীটো শুলেই দেই আমাৰ এইপিনে বিয়া ঘৰ পালোগৈ বিয়া ঘৰত কিন্তু ভিতৰত মোৰ ফটো ভিডিঅ' একো লোৱা নহ'ল এয়া ভাত খাওঁতেও মানে মাছ দিছিলে কিন্তু মই আগতীয়াকৈ ভিডিঅ' অকণমান কৰি থ'লোঁ দেই তাৰপৰা এইপিনে বিয়া খাই ওলাই আহিলে মামী তাৰপৰা আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ আৰু তাৰপৰা ওলাই মই অকণমান ভিডিঅ' কৰি ল'লোঁ ইমান ভিডিঅ' কৰি থাকোঁ যদি মানুহৰ আগত মোবাইলটো টোৱাবলৈকে লাজ লাগে নহয় জানেনে বাৰু এয়া দেখিছেনে আকৌ সেউজীয়াবোৰ দেখুৱাইছোঁ আপোনালোকক ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মানে গাঁওখনৰ বানপানী হয় যদিও মানে দেখিছেনে ইমান ধুনীয়া লাগে পৰিৱেশটো একেবাৰে মানে গোটেইখিনি যেন সামৰিয়ে থৈ দিম তেনেকুৱা লাগে মানে মোৰ বহুত ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশ চাহ বাগানৰ মাজে আমি আহি আছোঁ এইপিনে সূৰ্য অস্ত যাওঁ আৰু এয়া ধুনীয়াকৈ আমি এতিয়া আহি আছোঁ আপোনালোকৰ বাৰু সেউজীয়াবোৰ প্ৰিয় নে জনাবচোন দেই মোৰ হ'লে বহুত প্ৰিয় এনেকৈ সেউজীয়া একেবাৰে দিনটো মই মানে থাকিবলৈ ক'লেও এনেকৈ থাকিম আৰু এইপিনে গুইজান ঘাটেদি আকৌ ঘূৰি আমি উভতনি যাত্ৰা এইখন ব্ৰহ্মপুত্ৰ এইটোৱে গুইজান ঘাট বহুত মানুহ হয় দেই খৰালি বহুত মানুহ হয় ইয়াত গুইজান ঘাটত এয়া আকৌ খুৰীহঁতৰ দুটাইহঁতৰ ওচৰত ৰখিলে অলপ এয়া আমি পাই গ'লোঁ ঘৰ ধন্যবাদ।